মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত আত্মসহায়ক গোটক অসম চৰকাৰে দিব 10,000 টকা। আত্মসহায়ক গোটে লাভ কৰিব 10,000 টকা। প্ৰত্যেক গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000 টকা। 15 আগষ্টৰ ভিতৰত সোমোৱাই দিব এই 10,000 টকা। মানিব লাগিব 4টা নিয়ম। প্ৰত্যেক গোটৰ মহিলাক ট্ৰেইনিং দিব ব্লক পৰ্যায়ত। ট্ৰেইনিং শেষ কৰিলে ডাইৰেক্ট বেংক একাউণ্টত সোমাব 10,000 টকা। প্ৰথম বছৰত 10,000 টকা দিব চৰকাৰে। ট্ৰেইনিং নগলে নাপাব পাৰে টকা। 4টা নিয়ম পালন কৰিব লাগিব টকা পাবলৈ। 1 নম্বৰতে টকা লাভ কৰাৰ পিছত ব্যৱসায় কৰিব লাগিব। 2 নম্বৰতে টকা লাভ কৰাৰ পিছত বেংকত ৰাখিব নোৱাৰিব টকা। 3 নম্বৰতে টকা লৈ গিৰিয়েকক দিব নোৱাৰিব। 4 নম্বৰতে টকা লাভ কৰাৰ পিছত সুদত বা ঋণত কাকো দিব নোৱাৰিব নিজৰ টকা। এইকেইটা চৰকাৰে বান্ধি দিয়া নিয়ম অমান্য কৰিব নোৱাৰিব। নামানিলে চৰকাৰক টকা পুনৰ ঘূৰাই দিব লাগিব। দ্বিতীয়টো খবৰ, আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই নেকি? ইলেকশ্যনৰ সময়ত আপুনি অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিল নেকি? যদি ফৰ্ম ফিল আপ কৰিছে তেনেহ'লে এইটো অতি গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বাবে। অৰুণোদয় যোগ্য হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি। এতিয়া অৰুণোদয় চিলেকশ্যনৰ ক্ষেত্ৰত অৰ্থাৎ কোনে অৰুণোদয় পাব আৰু নাপাব নিৰ্বাচনৰ কাৰণে এখন কমিটি গঠন কৰা হ'ব। প্ৰতিটো বুথ কেন্দ্ৰত গঠন কৰা হ'ব 3জনীয়া কমিটি। 15 দিনৰ ভিতৰত প্ৰতিটো বুথ কেন্দ্ৰত নিযুক্তি কৰা হ'ব 3জনীয়া কমিটি। প্ৰতিটো বুথৰ বিপৰীতে যোগ্য হিতাধিকাৰীক নিৰ্বাচন কৰা হ'ব। কিন্তু এই যোগ্য হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত বৰ্তমান ৰাজনীতিৰ মেৰপাকত সোমাই পৰিছে অৰুণোদয় যোগ্য হিতাধিকাৰীসকল। 31 আগষ্টৰ ভিতৰত প্ৰতিটো বুথ কেন্দ্ৰত গঠন কৰা হ'ব 3জনীয়া কমিটি। 1 ছেপ্টেম্বৰৰ পৰাই প্ৰপত্ৰ লাভ কৰিব হিতাধিকাৰীসকলে। এনেকৈ যদি হিতাধিকাৰী নিৰ্বাচন কৰা হয় তেনেহ'লে যোগ্য হিতাধিকাৰীয়ে হয়তো নাপাব পাৰে স্থান। ৰাজনীতিৰ মেৰপাকত সোমাই পৰিছে অৰুণোদয় আঁচনি। খবৰ দুটা যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে একেবাৰে নাপাহৰিব। জয় আই অসম।